ক্রধান্বিত হইয়া যায় ভীমখানে কুরুক্ষেত্রে চলি দ্রৌপদী করি অপমান আমার ভাষা দ্রৌপদী করি অপমান ইয়াই থাকিবি বলি যদি ভাবিস ইয়াই থাকিবি বলি যদি ভাবিস তোর বধিহে মই মনে শান্তি পাম দুঃখাহান তোর রক্তময় হুপি হুপি খাম তোর রক্তময় তোর রক্তময় তোর রক্তময় হুপি হুপি দেখিব পাই এখন মুহূৰ্তে দুঃশাসন দেখিব পাই গদাৰে দুঃশাসন গদাৰে দুঃশাসন আৰু লগেই লগে যুদ্ধ কৰে দুঃশাসনে ভীমক চাই দুঃশাসনে ভীমক চাই দুঃশাসনে দাদা নিৰস্ত্ৰৰ ওপৰত কিয় অস্ত্ৰ প্ৰয়োগ দাদা যুদ্ধৰ নিয়ম নহয় এইটো যুদ্ধ নিরস্ত্র নিয়ম নীতি দুঃশাসন এই সময়ত তই ধৰ্ম নীতি নিয়মৰ কথা নকবি কাৰণ যিদিনাখন ৰজস্বলা দ্ৰৌপদীক চুলিত ধৰি ৰাজসভালৈ টানি আনিছিলি সেইদিনা তোৰ ধৰ্ম নীতি নিয়ম কলৈ গৈছিল এই দুখন মাটিত বগৰাই লৈ কোবাইব লাগিলা
ভোগে তাপে নিজেই কৰা পাপৰ ফলত আজি মোৰ এনেকুৱা হল নিজেই কৰা ভুলৰ বাবে আজি আজি মোৰ সংসাৰ মোৰ ভাৰ্যা জীৱনৰ মনৰ আশা মনতেই মৰহি গল জীৱনৰ আশা মনতে ৰৈ গল বাৰে কাকুতি কৰি থকাৰ পিছতো কাকুতি কৰি থকাৰ পিছতো এইবাৰ ভীমখনে কি কৰিলে চাও এই দুখাখনৰ কথা ভীমে কি মুঠেই না মানিলা এই দুখাখনৰ কথা ভীমে নাই মুঠেই না মানিলা পুতুলাৰ দৰেই তাক তাৰ পাছত এই অগ্নিশৰ্মা হৈ ভীমে দুখাখনৰ বুকুত অসামু চিধ
বুকু ফালি দুখানার রক্ত রক্ত পান আৰু কিছু ভীমে রক্ত ও হাতে তুলি মই দুখানৰ ৰক্ত আনিছো সেই ৰক্ত দ্ৰৌপদীৰ অচলিত খহি তাৰ পাছত দ্ৰৌপদীয়ে আনন্দতে চকুলো টুকি স্বামীৰ আগত কৈছিল, স্বামী সঁচাকৈ আজি বহু দিনৰ মনৰ আশা আজি পূৰণ হ'ল। কিমান যে বিষাদ বেদনা মনত লৈ জীয়াই আছিলো স্বামী, আজি সঁচাকৈ পাখণ্ড নিধন হ'ল। তথাপিও স্বামী আজি মোৰ বুকুখন বিষাদ বেদনাত আছিলো জীয়াই মই, আজিহে মোৰ শান্ত হ'ল অশান্ত মন, আজিহে মোৰ শান্ত হ'ল অশান্ত মন। ৰক্ত পালো মই আজি, স্বামীয়ে দিলে হাতে তুলি খোলা চুলিত ঘঁহি ঘঁহি বান্ধিলো